নমস্কাৰ সকলোলৈকে মোৰ নাম হেমাংগ দত্ত আৰু মই এবাৰ APSC অনুষ্ঠিত কৰা আৰবান টেকনিক্যাল অফিচাৰ মেকানিক্যাল ইঞ্জিনিয়াৰ ব্ৰাঞ্চত মই পজিশন 8 পাবলৈ সক্ষম হৈছো আৰু মই সকলো উত্তীৰ্ণ প্ৰাৰ্থীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু যোন প্ৰাৰ্থী উত্তীৰ্ণ হ'ব নোৱাৰিলে যোন ইন্টাৰভিউ ৰাউণ্ডলৈকে আহি বুলি ফাইনেল মেৰিট লিষ্টত যাৰ নাম নাহিল So, তেওঁলোককো মই ক'ব বিচাৰো যে কংগ্ৰেচুলেশ্যনছ that you have made it this far. So, আপোনালোকো কষ্ট কৰি যাওক ডেফিনেটলি আপোনালোকো এদিন সাকসেস পাবলৈ সক্ষম হ'ব। এতিয়া মই মোৰ জাৰ্নি বিষয়ে ক'ম। মই নিটছ মিৰ্জাৰ পৰা 2016ত BE মেকানিক্যাল ইঞ্জিনিয়াৰিং ডিগ্ৰী ল'বলৈ সক্ষম হৈছিলোঁ আৰু পাছ আউট কৰিয়ে মোৰ প্ৰতিটো সাবজেক্টৰ মোৰ কনসেপ্টছখিনি ইমান ক্লিয়াৰ নাছিল সো মই ডিসিশন ললো যে মই এস ইঞ্জিনিয়াৰিং একাডেমি যোনখন দিলচুক মই হায়দৰাবাদত আছে তাত মই কোচিং ল'ম আৰু মই কোচিং 2017ৰ সেপ্টেম্বৰলৈকে ল'লো তাৰপিছত মই আহি গ'লো আৰু এটা কাৰণ আছিলে সেই সময়ত আমাৰ সোশ্যাল মিডিয়াত ইমান কন্টেন্ট এভেইলেবল নাছিলে সো নথকা কাৰণে মই মোৰ ডিসিশনটো হ'ল আৰু আজিকালিতো আপোনালোকৰ সোশ্যাল মিডিয়াত হওক বা গুগলত ইউটিউবত হওক যথেষ্ট কন্টেন্ট এভেইলেবল আছে তো আপোনালোকৰ যথেষ্ট আপোনালোকৰ কোচিং ক্লাसेसও হয় সো আপোনালোকে তেওঁলোকক এনৰোল হ'ব পাৰে সো এনৰোল হৈ মেলি আপোনালোকে ডেফিনেটলি ভালকৈ কনসেপ্ট ক্লিয়াৰ হ'ব আপোনালোকৰ আৰু তাৰপিছত বেসিক্যালি মই কোচিং কৰাৰ পিছত মই মোৰ মেইন অবজেক্টিভ আছিল যে মই গেট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰাৰ সো গেট এক্সামৰ থ্ৰুৱেদি মই PSUs বা যিকোনো সেন্ট্ৰেল গভৰ্নমেন্ট ডিপাৰ্টমেন্টছত মই মোৰ চাকৰি কৰা মন আছিল সেই সময়ত সো এই কাৰণে মই গেটৰ প্ৰিপাৰেচন কৰিলো মই অলমোস্ট 3 ইয়াৰ্স গেটৰ দিলো সো 2018তো মই গেট দিছো 2019তো গেট দিছো আৰু গেট এক্সাম দিয়াৰ পাছত মোৰ একচুয়ালি মাৰ্কসটো যথেষ্ট নাছিলে ইন্টাৰভিউ কলৰ কাৰণে যিকোনো PSUs হওক বা গভৰ্নমেন্ট এজেন্সিজ বিলাকতে হওক সো মোৰ 45-50 ৰেঞ্জতে মাৰ্কস আহে আৰু মোৰ এমটেক কৰা ইমান মন নাছিলে সো এই কাৰণে মই যথেষ্ট কিনি মোৰ টাইম তাত মই দিলো আৰু দিয়াৰ পিছত মোৰ যেহেতু সুফল নাহিল সো মই গেট এক্সাম তাৰ পিছত মই বাদ দি দিলো আৰু তাৰ পিছতে মই যোনটো BCPL এপ্ৰেন্টিছ এক্সাম ডিব্ৰুগড় যোনটো এপ্ৰেন্টিছ এক্সাম যোনটো কণ্ডাক্ট কৰিছিলে সো তাত মই BCPL ডিব্ৰুগড়ত 1 ইয়াৰ মই এপ্ৰেন্টিছ ট্ৰেইনিং কৰিলো আৰু তাত মই যথেষ্ট ইণ্ডাষ্ট্ৰিয়েল এক্সপোজাৰ পালো মই বছৰ এপ্ৰেন্টিছত তাৰ পিছত ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড আপোনাৰ তাত সিনিয়ৰ তাত এসিস্ট্যান্ট লোকো পাইলট আৰু JEE তেতিয়া ফৰ্ম ফিল আপ হৈছিলে প্ৰথম ALP ওলাইছিলে তাৰ পিছত JEE সো প্ৰথম ALP ত মই তিনটা এক্সাম দিয়াৰ পিছত মোৰ ALP সিলেকশন হৈ গ'ল সো 2020 সেপ্টেম্বৰৰ পৰা মই আপ টু 2025 ৰ ৰিজাল্ট দি আগলৈকে মই কৰ্মৰত হৈ আছিলো ৰেলৱেত মই নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱেত তাৰ পিছত আৰু এই 5 বছৰে মানে মই একো এক্সাম দিয়া নাই আৰু যেহেতু মই আগতে যথেষ্টখিনি মই ফেইলিয়াৰ পালো মই আপোনালোকৰ সেই পিৰিয়ডত মানে 2000 কোচিং কৰি অহাৰ পিছত মই ইছৰোৰ এক্সাম দিছিলো নুমলীগড় ৰিফাইনাৰী তাত এক্সাম দিছিলো আৰু 2-3টা মান এনেকুৱা গভৰ্নমেন্ট এজেন্সিত মই এক্সাম দিছিলো সো আপোনালোকৰ মোৰ এইটো ক্লিয়াৰ নহ'ল সো যথেষ্ট মই হতাশা নিৰাশাত ভুগিলো তাৰ পিছত যেহে মোৰ এসিস্ট্যান্ট লোকো পাইলট এক্সামটো ক্লিয়াৰ হৈ গ'ল তেতিয়া সো তেতিয়া মানে মোৰ এনেকুৱা লাগিলে যে মোৰ হাতত মানে গভৰ্নমেন্ট জব এটা কমসে কম আহিলে সো মোৰ তেতিয়া যথেষ্ট প্ৰেছাৰ খিনি কমি গ'ল আৰু তাৰ কাৰণে মানে কি হ'ল মোৰ JEE মই ফাৰ্স্ট ফেজটো ক্লিয়াৰ কৰিলো সেকেন্ড ফেজটোত মানে কি হ'ল অলৰেডি মোৰ ALP ত মই সিলেকশন হৈ গ'লো সো JEE ত মানে কি হ'ল মোৰ তাৰ প্ৰিপাৰেচনটো ব্ৰেক হৈ গ'ল বহুত সেই ALP সিলেকশনৰ কাৰণে সো JEE ত মোৰ কি হ'ল 6 মাৰ্কছৰ কাৰণে মানে মোৰ ফাইনেল কাট অফটো ক্লিয়াৰ নহ'ল হেতু মই এটা যথেষ্ট ফেইলিয়াৰ পালো যিয়ে নহওক মোৰ হাতত এটা চাকৰি আছিল সো মই ইমানো হতাশা নিৰাশাত ভোগা নাছিলো সো 2000 মই চাকৰি কৰি গৈ আছিলো আৰু এই 5 বছৰে মানে মই আপোনাক যেহেতু ক'লো যে মই কোনো এক্সাম দিয়া নাই আৰু মই লাষ্ট যোনটো PWD অকল যোনটো মই ফৰ্ম ফিল আপ কৰিলো কিবা কাৰণত মানে মই এক্সাম দিব নোৱাৰিলো
চ' আৰু এইবাৰ যোনটো আপোনাৰ APSC UTO যোনটো এক্সাম হ'ল, চ' এইটো বহুত সোনকালে এক্সামটো কণ্ডাক্ট হৈ সোনকালে ইণ্টাৰভিউ হৈ পিনি মাৰ্কছ যোনটো ৰিজাল্ট দিলে। চ' 30 আগষ্টত চাগে এইটো য়েছ 30 আগষ্টতে আপোনাৰ নটিফিকেশ্যনটো ওলাইছিলে। চ' সোনকালে এক্সাম হয় বুলিয়ে সোনকালে চবখিনি হৈ গ'ল। চ' এতিয়া মই আপোনালোকৰ APSC এক্সপিৰিয়েঞ্চটোৰ বিষয়ে ক'ব বিচাৰোঁ। চাওক, APSC যোনটো দুটা ছেকশ্যন আহে, প্ৰথম হৈছে আপোনাৰ টেকনিকেল ছেকশ্যন আৰু ছেকেণ্ডটো হৈছে আপোনাৰ জেনেৰেল ষ্টাডিজ। চ' টেকনিকেল ছেকশ্যনৰ ফাৰ্ষ্ট মই ক'ম। টেকনিকেল ছেকশ্যনত আপোনালোকৰ প্ৰথম হৈছে আপোনালোকৰ চিলেবাছটো কি আছে, আৰু মই আপোনালোকক এটা মানে বহুত গুৰুত্বপূৰ্ণ কথা ক'ম যে প্ৰত্যেকটো এক্সামৰে প্ৰত্যেকটো মানে কি পঢ়িব লাগে সেইটো বহুত ইম্পৰ্টেণ্ট হয়। যি টি আপোনালোকে যদি পঢ়ি থাকে, আপুনি যি টি পঢ়ি থাকিলে আপোনালোকৰ এক্সাম ক্লিয়াৰ নহয়, কাৰণ আপোনালোকে ৰিচাৰ্চ লেভেলৰ কাৰণে অহা নাই, আপোনালোকে জাষ্ট কম্পিটিটিভ এক্সামত আপোনালোকে ক্লিয়াৰ কৰিবলৈহে আহিছে। চ' আপোনালোকে বহুত বেছি পঢ়িও নহ'ব, আপোনালোকে কি পঢ়িব লাগে সেইটো জানিব লাগিব। ইউ টু ডু স্মাৰ্ট ষ্টাডি এলং উইথ হাৰ্ড ৱৰ্ক। চ' আপোনালোকে মই সেইকাৰণে ক'লোঁ, এইটো প্ৰাইমেৰী কথা আপোনালোকে মনত চবে ৰাখিব যে কি পঢ়িব লাগে। প্ৰত্যেকটো এক্সামৰে প্ৰত্যেকটো প্ৰিপেৰেশ্যনটো বেলেগ বেলেগ। কি পঢ়িব লাগে, যেনে SSC কাৰণে বেলেগ, RRB JEE কাৰণে বেলেগ, তাৰপিছত APSC কাৰণে বেলেগ, যোনটো টেকনিকেল। চ' আপোনালোকক মই ক'ম। তাৰপিছত আপোনালোকৰ টেকনিকেলত আপোনালোকৰ ফাৰ্ষ্ট কথাটো হ'ল আপোনালোকৰ যোনটো চিলেবাছটো ভালকৈ পঢ়িব, আৰু কি কি টপিক আছে সেই টপিকখিনি আপোনালোকে ভালকৈ চাব। তাৰ কনচেপ্টছখিনি কি কি সোমাই আছে সেই টপিকখিনিত, সেই কনচেপ্টছখিনি আপোনালোকে বাৰে বাৰে, মই কৈছোঁ বাৰে বাৰে আপোনালোকে ব্ৰাছ আপ কৰি থাকিব, বাৰে বাৰে নোটছ বনাব, সেই টপিকৰ নোটছ বনাব। নোটছ বনাই আপোনালোকৰ কেছ ষ্টাডিজখিনি আছে সেইখিনি চাব, সেইখিনি ভালকৈ নোটছ বনাব। নোটছ বনাই মেলি বাৰে বাৰে 5 বাৰ 10 বাৰ আপোনালোকে ৰিভিজন কৰিব কনচেপ্টছখিনি সেহেঁতি। এইটো ৰিভিজন কৰাৰ পিছত তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা যে আপোনালোকে নট অনলি আপোনালোকে চিলেবাছ চাব, APSCৰ মানে এটা নেচাৰে হয়। চ' আপোনালোকে চিলেবাছৰ যেনিবা আপোনালোকক মই ষ্ট্ৰেংথ অফ মেটেৰিয়েলছৰ কথাই ক'ম। যদি আপোনালোকৰ যেনিবা 5টা টপিক দি দিলে, 6 নম্বৰ টপিকত যেনিবা আপোনালোকৰ বিমছ আছে, ডিফ্লেকশ্যন অফ বিমছ, সেইটো আপোনালোকৰ চিলেবাছত নাই দিয়া, কিন্তু আপোনালোকৰ APSC কিন্তু এক্সামত আপোনালোকৰ দি দিব। তো তেনেকুৱা হয় যে আপোনালোকে চিলেবাছখন গোটেইখন চাব। ইয়াত থিন প্ৰেছাৰ ভেছেলছ, মই সেইটো কথা ক'ম, সেইখিনি চাব। টপিকত নাথাকিলেও মানে তেওঁলোকে দি দিয়ে, আৰু তেওঁলোকে এক্সপেক্ট কৰে যে মেকানিকেল ইঞ্জিনিয়াৰিং যিহেতু কম্পিটিটিভ এক্সাম হয়, চ' সকলো আউট অফ চিলেবাছৰো তেওঁলোকে নলেজ মানে এক্সপেক্ট কৰে, নট অনলি মানে টেকনিকেল। বিকজ দিছ এ কম্পিটিটিভ এক্সাম, আপোনালোকৰ বাহিৰা নলেজো কিমান আছে সেইটো টেষ্ট কৰা হয়। তাৰপিছত আউট অফ চিলেবাছ নলেজো তো বেছি নাহে, ধৰি লওক কেইটামান 5টা-6টামান কুৱেশ্যন এনেকুৱা থাকিব যোনটো আপোনালোকৰ আউট অফ চিলেবাছ থাকিব, ইয়াৰ নতুন কুৱেশ্যন দেখিব। চ' সেইখিনি ডেফিনেটলি আপোনালোকে চাব, ডেফিনেটলি ভাল মাৰ্কছ পাব। তাৰপিছত মই আপোনালোকক ক'ম, একেবাৰে ফ্ৰেংকলিকৈ ক'ম, প্ৰথম কথাটো হৈছে আপোনালোকৰ চেনেলছ। এতিয়া যোনে যোনে আপোনালোকৰ ছ'চিয়েল মিডিয়া থ্ৰুৱেদি পঢ়ি আছে, যোনে যোনে ইউটিউবৰ মাধ্যমেৰে ইয়াৰ যিকোনো মানে চেনেলত ছাবস্ক্ৰাইব কৰি মেলি যোনে যোনে কোচিং লৈ আছে, তেওঁলোকক মই ক'ম, চ' আপোনালোকে ঠিক আছে এইখিনি পঢ়ক। তাৰপিছত আৰু মই আপোনালোকক কেইটামান ৰিকমেণ্ডেশ্যন দিম, সেইকেইটা আপোনালোকে চাব পাৰে। প্ৰথম হৈছে আপোনালোকৰ প্ৰথম চেনেলটো হৈছে আপোনালোকৰ ষ্ট্ৰেংথ অফ মেটেৰিয়েলছ, মেচিন ডিজাইন, ইঞ্জিনিয়াৰিং মেকানিক্স, এইখিনিৰ কাৰণে বাই অপৰূপ ছাৰ মাৰিব পাৰে ইউটিউবত। চ' অপৰূপ ছাৰ লগোৱাৰ পিছত আপোনালোকে দেখিব যে তেওঁ বহুত ভালকৈ এক্সপ্লেইন কৰে। তেওঁৰ কনচেপ্টছখিনি আপোনালোকে যাৰ কনচেপ্টছ ক্লিয়াৰ নাই সেইখিনি চাব পাৰে, প্ৰথম কনচেপ্টছখিনি ক্লিয়াৰ কৰিবলৈ। তাৰপিছত আপোনালোকে মেক ইট ইজি বুলি আছে, RRB JEE মেক ইট ইজি, তাত RRB JEE আৰু SSC JEE প্লে'লিষ্টখিনি আছে, সেইখিনি চাব। তাত কুৱেশ্যনছ মানে বহুতখিনি আছে, যথেষ্ট কুৱেশ্যন আছে, সেই কুৱেশ্যনছখিনি আপোনালোকে ফ'ল' কৰিব। আৰু MCQs মাৰাথন বুলি চাৰ্চ কৰিব প্ৰত্যেকটো ছাবজেক্টৰে, ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিঙে হওক বা থাৰ্মোডাইনেমিক্সে হওক, ফ্লুইড মেকানিক্সে হওক, হিট ট্ৰান্সফাৰে হওক, এইখিনি চবৰে যিমান পাৰে MCQsখিনি যিমান পাৰে 500, 1000 যিমান পাৰে MCQsখিনি চাই যাব। MCQs যিমান চাব আপোনালোকৰ ভাল স্ক'ৰ আহিব, আৰু প্ৰিভিয়াছ ইয়েৰৰ পৰাই ৰিপিট হয় কিছুমান। তাৰপিছত আপোনালোকে দুটা ক'লোঁ, আৰু থাৰ্ডটো হৈছে আপোনালোকে চাব পাৰে AE-JEE টেক্সট বুক বুলি, AE-JEE টেক্সট বুক, IC ইঞ্জিনছ, থাৰ্মোডাইনেমিক্স আৰু যিকোনো বেলেগ বেলেগ ছাবজেক্টৰ RRB JEE প্লে'লিষ্টখিনি চাব পাৰে। চ' এইখিনিও যথেষ্ট হেল্প কৰিব আপোনালোকৰ।
এইখিনি হ'ল টেকনিকেল আৰু ইমানখিনিও যদি আপুনি চাই মই কোৱাৰ দৰে আপোনালোকে আউট অফ চিলেবাছৰো যদি গোটেইখিনি সেই ছাবজেক্টটোৰ পাৰ্টিকুলাৰ ছাবজেক্টটোৰ গোটেইখিনি টপিক যদি চাই যায় ত' ডেফিনেটলি আপোনালোকে 85 to 90 ধুনীয়াকৈ আপোনালোকে পাবলৈ সক্ষম হ'ব আপোনালোকে আৰু বেছিক টু মডাৰেট লেভেলৰে কুৱেশ্যনছ পাব আপোনালোকে বহুত বেছি ট্ৰিকি নাহে কিছুমান কুৱেশ্যন হয়তো 2% 3% মান ট্ৰিকি থাকিব পাৰে নিউমেৰিকেল তো সেইখিনি আপোনালোকে প্ৰেক্টিছ কৰিলে পাৰিব তাৰপিছত এইখিনি হৈ গ'ল তাৰপিছত মই জিএছৰ কথা এতিয়া মই জিএছ ছেকশ্যনটোলৈ আহোঁ টোটেল 100 মাৰ্কছৰ ছেকশ্যন হয় প্ৰথমতে হৈছে আছাম হিষ্ট্ৰীটো বহুত ইম্পৰ্টেণ্ট APSC এক্সামৰ কাৰণে আছাম জিঅ'গ্ৰাফী এনভাইৰনমেণ্ট অফ আছাম তাৰপিছত আছাম ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ অফ আছাম ফেষ্টিভেলছ অফ আছাম এণ্ড নৰ্থ ইষ্ট ইয়াৰ কাৰণে আপোনালোকে ষ্টাডি ইনচাইটছ বাই মৃদুলোগী এই চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি গোটেইখিনি ভিডিঅ'ছখিনি প্লেলিষ্টখিনি যদি ডাউনলোড কৰি চাই আপোনালোকে বহুত আপোনালোকৰ নলেজখিনি বহুত বাঢ়িব আৰু আপোনালোকে বহুত ভাল মাৰ্কছ পাবলৈ সক্ষম হ'ব বহুত MCQs দিয়া আছে তাত MCQs মেৰাথনখিনি ডাউনলোড কৰি ল'ব প্ৰত্যেকটো টপিকৰে তো ইয়াত আপোনালোকে পাই যাব আৰু দ্বিতীয়টো হৈছে আপোনালোকে KSGS আছামো চাব পাৰে তাত ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ অফ আছাম কালচাৰ এণ্ড ফেষ্টিভেলছ অফ আছাম ব্ৰহ্মপুত্ৰ এণ্ড বাৰাক ৰিভাৰ ছিষ্টেম এইখিনি তাৰপৰা আছাম জিঅ'গ্ৰাফী আছাম মেপখন বহুত ভালকৈ চাব তাত বহুত ভালকৈ দিয়া আছে আৰু APSC ৰিলেটেড কুৱেশ্যনছবিলাকে আছে তাত তো সেইখিনি আপোনালোকে বহুত ভালকৈ চাব তাৰপিছত আপোনালোকে কুহিপাত চাব পাৰে কুহিপাততো ভাল ভাল MCQs আছে সেইখিনি প্লেলিষ্টখিনি আপোনালোকে ডাউনলোড কৰি ল'ব তাৰপিছত ডাউনলোড কৰি মেলি আপোনালোকে যেতিয়া সময় পায় চাই থাকিব আৰু তাৰপিছত হৈ গ'ল ইণ্ডিয়ান হিষ্ট্ৰী তাৰপিছত ইণ্ডিয়ান পলিটি আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফী ইয়াৰ কাৰণে আপোনালোকে ৰবি আদিতি ক্লাছেছ চাব পাৰে ৰবি আদিতি ক্লাছেছত বহুতখিনি MCQs আছে আৰু বহুত ইম্পৰ্টেণ্ট যোনখিনি ইভেণ্টছ হৈ গৈছে আগত চ' সেই ইভেণ্টছখিনিৰ পৰাই APSCৰ মেটছ দ্য ফলোয়িং বা এনেকুৱা যিকোনো ধৰণৰ কুৱেশ্যনছ আহে ওৱান লাইনাৰ আহে তো এইখিনি আপোনালোকে এইখিনি ডাউনলোড কৰি ল'ব তো ইম্পৰ্টেণ্ট ইভেণ্টছখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি আপোনালোকে চাই যাব তাৰপিছত মই এটা কথা ক'বলৈ থাকি গ'ল আপোনালোকৰ যোনে কিতাপ পঢ়ি আছে যোনে ছ'চিয়েল মিডিয়াত টুলটো ইমান ইউজ কৰা নাই কম্পিটিশ্যনৰ কাৰণে তো তেওঁলোকক মই ক'ব বিচাৰোঁ যে আপোনালোকে RS কুৰ্মীখন চাব পাৰে টেকনিকেলৰ কাৰণে ডেফিনেটলি বহুত ভাল আৰু আছাম ইয়াৰ বুকখন আপোনালোকে চাব পাৰে তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে সদায় লাষ্ট ইউটিউবত টাইপ কৰিব লাষ্ট 6 months টু লাষ্ট 12 months জেনেৰেলি লাষ্ট 12 months টু ধৰি লওক 18 monthsৰে লাষ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি আহে চ' এইখিনি আপোনালোকে ইউটিউবত পাই যাব এইখিনি আপোনালোকে চাই যাব তাৰপিছত আহিলে ইংলিছ ছেকশ্যনটো আৰু এপ্টিটিউড ছেকশ্যনটো তো জেনেৰেলি 15 to 20 মাৰ্কছৰ এই ছেকশ্যন হয় আণ্ডাৰ জেনেৰেল ষ্টাডিজ চ' ডেফিনেটলি মই ভাবোঁ যে ইঞ্জিনিয়াৰ্ছখিনিৰ এপ্টিটিউডটো ভালেই থাকে চ' তেওঁলোকে ইমানো এফৰ্ট দিব নালাগে চ' জেনেৰেলি APSC যিটো লেভেল অফ কুৱেশ্যনছ আহে যিটো মডাৰেটে যিহেতু মই আগতে মেনশ্যন কৰিছোঁ চ' ডেফিনেটলি আপোনালোকে পাৰিব তাত আপোনালোকে যোনখিনি এপ্টিটিউড হৈ গ'ল আপোনাৰ ৰিজনিং হৈ গ'ল এপ্টিটিউডৰ যিমানখিনি টপিক আছে আৰু ৰিজনিঙৰ যিমানখিনি টপিক আছে ওপৰে চাই গ'লেই হ'ল ব্লাড ৰিলেশ্যনছে হওক বা ক্লকৰ ৰিজনিঙে হওক বা এপ্টিটিউডৰ আপোনালোকৰ প্ৰফিট এণ্ড লছেই হওক টাইম এণ্ড ডিষ্টেঞ্চে হওক চ' এইখিনি চাই যাব পূৰাপূৰিকৈ ডেফিনেটলি আপোনালোকে ভাল স্ক'ৰ পাব আৰু ইংলিছ গ্ৰামাৰৰ বিষয়ে ক'ম ইংলিছ গ্ৰামাৰৰ কাৰণে আপোনালোকে এটা চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে সেইটো হৈছে সলিউশ্যনছ উইথ ঋষভ তো সলিউশ্যনছ উইথ ঋষভত যোনখিনি মেৰাথন কুৱেশ্যনছ আছে আৰ্টিকলছে হওক ডিটাৰমিনাৰ্ছে হওক যিকোনো ক'ত এডজেক্টিভছখিনিয়ে হওক চ' এইখিনি আপোনালোকে টেন্সেছখিনিয়ে হওক স্পীচেছখিনিয়ে হওক চ' এইখিনি আপুনি সলিউশ্যনছ অফ ঋষভত তাত কুৱেশ্যনছখিনি বহুত দিয়া আছে তো কুৱেশ্যনছখিনিৰ পৰাই আপোনাৰ বহুত শিকিব পাৰিব চ' সেইখিনি আপোনালোকে ডেফিনেটলি ফ'ল' কৰিলে ভাল মাৰ্কছ পাব আৰু এটা কথা টেকনিকেল ছেকশ্যনত যোনটো ইলেক্ট্ৰিকেলৰ ছাবজেক্টছখিনিৰ যোনটো টপিক আছিলে তাৰ কাৰণে মই বেছিকেলি ইউটিউবে ফ'ল' কৰিছিলোঁ মোৰ বেলেগ বুক নাছিলে চ' তাত ইউটিউবতে আপোনাৰ SSC JEE কাৰণে যোনখিনি প্লেলিষ্ট আছে সেইখিনিয়ে ডাউনলোড কৰি ল'ব ট্ৰান্সফৰ্মাৰে হওক তাৰপিছত ইণ্ডাকশ্যন মটৰছে হওক সেইখিনি আৰু DC মটৰছে হওক
DC জেনেৰেটাৰ্ছে হওক সেইখিনি আপোনালোকে ইউটিউবত SSC JEE যোনখিনি ৰিলেটেড টপিক আছে চ' সেইখিনি চাই যাব আৰু MCQsখিনিও চাই যাব লগে লগে ডেফিনেটলি আপোনালোকে 10 মাৰ্কছ মানৰ আহে চ' সেইখিনি পাৰিব তাৰ পৰা এটেম্প কৰিব আৰু শেষত মই এটা কথাই ক'ব বিচাৰিম আপোনালোকক সকলোকে যে মোৰ কাৰণে ইজি নাছিলে এক্সামটো ক্লিয়াৰ কৰা কাৰণ মই অলৰেডি ছাৰ্ভিচ কৰিয়ে আছিলোঁ যিহেতু আপোনাক কৈছিলোঁ আৰু ছাৰ্ভিচ কৰি আহি মই ইমান সময় নাপাওঁ যিহেতু মোৰ ৰানিং জব আছিলে চ' ডেফিনেটলি মোৰ কাৰণে এটা চেলেঞ্জ আছিলে আৰু মোৰ ডেফিনেটলি মই কষ্টটো কৰিছিলোঁ কষ্ট কৰাৰ লগে লগে অলপ লাকিও মোক ছাপোৰ্ট কৰিলে চ' ডেফিনেটলি মই সেইকাৰণে সক্ষম হ'লোঁ উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লোঁ চ' মই এটা ক'ব বিচাৰোঁ যে আপোনালোকৰ যথেষ্ট আপুনি যোনে ঘৰৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে या কাম যোনে জব কৰি মেলি প্ৰিপেৰেশ্যন কৰি আছে আপোনালোকে টাইম মেনেজমেণ্টটো ধুনীয়াকৈ কৰি ল'ব ডেফিনেটলি মই যদি পাৰিছোঁ আপোনালোকেও পাৰিব চেষ্টা কৰি যাওক আপোনালোকে ডেফিনেটলি এদিন নহ'লে এদিন ছাকচেছ পাব আৰু মই শেষত এটা কথাৰেই আপোনালোকক মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ যে মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে হৈ জীৱনৰ শেষ সন্ধিয়াত চ' এই পেট্ৰিয়টিজমটোৱে এই ডিটাৰমিনেশ্যনটো ৰাখি মেলি আপোনালোকে আগুৱাই যাওক আৰু বেষ্ট উইচেছ সকলোকে আহিবলগীয়া নৱবৰ্ষৰ ধন্যবাদ